হৰ হৰ মহাদেৱ সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ আৰু এয়া শিৱৰাত্ৰিৰ কাৰণে কি আয়োজন কৰিছোঁ দেখিছেনে এয়া ঘোটা বনাবলৈ আয়োজন কৰিছোঁ এয়া গাখীৰ বাকি লৈছোঁ ধুনীয়াকৈ আমুল গাখীৰে ধুনীয়াকৈ 1 লিটাৰ গাখীৰ আৰু তাৰ লগত কি কি আছে আপোনালোকে দেখি গৈ থাকিব দেই ভিডিঅ'টো আৰু এতিয়াই বনাইছিলোঁ আৰু সেইকাৰণে লগত আপোনালোকলৈ ভিডিঅ'টো আপলোড কৰি দিওঁ বোলো কাৰণ শিৱৰাত্ৰি যোৱাৰ পিছততো ভিডিঅ'টো দি লাভ নাই গতিকে এয়া গোটাৰ কাৰণে গাখীৰ 1 লিটাৰ তাৰপিছতে এফালে ৰাখিছোঁ এয়া কাজু এয়া আগতে গাখীৰ গৰম কৰি ল'ম দেই গাখীৰ গেছ জ্বলাই ল'লোঁ তাৰপিছতে এয়া গাখীৰ বহাই দিলোঁ ধুনীয়াকৈ গেছত আৰু এতিয়া ধুনীয়াকৈ মই কাজু চাজুবোৰ চব ৰেডি কৰি ল'ম কাজু খিচমিচ এয়া কাজু কাটি লৈছোঁ কাজুখিনি ধুনীয়াকৈ মই উলিয়াই লৈছোঁ তাৰ পৰা আকৌ খিচমিচ এইখিনিও কাটি ল'ম ধুনীয়াকৈ তাৰপিছত এইখিনি সব ৰেডি কৰি ল'ম ভাগ ধুনীয়াকৈ পৰিপাটি কৰি ৰেডি কৰি লৈছোঁ তাৰপিছত আজি ঘোটাৰ কাৰণে আয়োজন চলি আছে আৰু কোনে কোনে ঘোটা খালে বাৰু জনাব দেই কমেণ্টছ কৰি আৰু ঘোটা বনাব জানিছোঁ নাই মোৰ প্ৰচেছটো কেনেকুৱা সেইটো আপোনালোকে জনাব শুদ্ধ হৈছে নে ভুল হৈছে ঘোটা ইমান খাবলৈ ভয় লাগে ভাং খাবলৈতো নাখাওঁৱেই ভাং কিন্তু ভয় লাগে অকণমান দিম আৰু ভাঙৰ মানে নামটোহে কৰিম আৰু কিন্তু এনেই ফ্লেভাৰটো মানেহে এইবিলাকৰে আহি যাব আৰু ভাং তেনেই অকণমান জাষ্ট অকণমান থাকিব আৰু ভাং সেইটোৱে আৰু গতিকে এইখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ এতিয়া মই টেৱা এখনত ধুনীয়াকৈ ঘিউ ঢালি ল'লোঁ এয়া ধুনীয়াকৈ ঘিউকণ মই ঢালি ল'ম টেৱাত তাৰপিছতে টেৱাত ঢালি লোৱাৰ পিছত মই খালি অকণমান এটা কাম কৰিছোঁ আগৰবাৰ বনাওঁতে মই কাজুটো কেঁচাকৈ দিছিলোঁ এইবাৰ মানে মই অকণমান ঘিউতে কাজুটো অকণ ভাজিম কাজুটো অকণমান ৰোষ্ট কৰি ল'ম মানে আৰু ঘিউতে সেই ৰোষ্ট কৰি লোৱা কাৰণে আপোনালোকে ভুল ধৰিব নালাগে বাৰু মই এনেকৈ বনাই অকণমান মানে এটা এক্সপেৰিমেণ্টহে কৰিছোঁ কেনেকুৱা হয় আৰু গতিকে এয়া ঘিউ গৰম হৈছে আৰু অকণকৈ বেছিও গৰম কৰা নাই তাতে ধুনীয়াকৈ মই কাজু দি দিম তাৰপৰা অকণমান মানে এনেই আৰু অকণমান জাষ্ট ৰঙচুৱা হোৱাকৈ ভাজিম কাজুখিনি তাৰপিছত এইখিনি আকৌ আমি মিক্সিত ধুনীয়াকৈ দি দিম মিক্সিত মানে একদম গুড়া কৰি দিম আৰু তেতিয়া এটা পেষ্ট বনাম মানে মিক্সিত ধুনীয়াকৈ পেষ্টটো বনাই লৈ এই যে উতলাই থৈছোঁ গাখীৰখিনি তাত আকৌ মানে এই পেষ্টখিনি ঢালিম তাৰপিছতে আৰু কি কি ইনগ্ৰেডিয়েণ্টছ দিছোঁ এইটো দেখিব আপোনালোকে বেছি বাৰু নাই দিয়া আৰু স্পেচিয়েল হিচাপে আছে আৰু ভাংটোৱে যিহেতু স্পেচিয়েল এয়া কাজুটো অকণ ৰঙা হৈছে এতিয়া মই এইটো গেছটো অফ কৰি দিম ধুনীয়াকৈ তাৰপিছত আমি অকণমান ঠাণ্ডা হ'লে ইয়াৰ পেষ্ট এটা বনাই ল'ম দেই তাৰপৰা এতিয়া এয়া গাখীৰ উতলি গৈছে ইয়াতে মই দিলোঁ তেজপাত ইলাচি লং তাৰপিছতে অকণমান দালচেনি তাৰপিছতে অকণমান জালুক আৰু তাতে ঘিউ দিছোঁ বাৰু মই অকণ আৰু তাত দি পেলাই চেনি দি এনেকৈ ঘুটি আছোঁ তাৰপিছত তাতে মই খিচমিচখিনিও ঢালি দিছোঁ দেই খিচমিচকেইটাও দি দিছোঁ কাৰণ খিচমিচকেইটা একদম গুড়ি হৈ নাযায়গৈ যে সেইকাৰণে আগতীয়াকৈ দিছোঁ কাৰণ বেছিকৈ সিজিবলৈ দিছোঁ আৰু খিচমিচকেইটা এনেকৈ লৰাই থাকি বহুত লৰাব লাগিব যিহেতু ঘোটাই হৈছে নামটোৱে হৈছে ঘুটি থকা গতিকে আৰু পূৰা ঘুটনি মাৰি থাকিব লাগিব আৰু তেতিয়াহে তাৰ পাকটো উঠিব যেতিয়ালৈকে এটা মানে থিকনেছ নাহে গাখীৰৰ যিটো মানে একদম থিকনেছ সেইটোলৈকে এয়া এফালে ভাং ৰেডি কৰি থকা হৈছে হাতকেইটা বাৰু মোৰ নহয় দেই হাতকেইটা আমাৰ বাতিৰ হাত গতিকে বাতিৰ হাত দেখি মস্ত হাত দেখিছে চাগে ন মোৰ বুলি নাভাবিব দেই আৰু এয়া কাজু পেষ্টটো বনাই দিলোঁ কাজু পেষ্ট বনাই ইয়াত এতিয়া অকণ পানী গুলিব লাগিব গুলি পেলাই তাত দি দিম আৰু কাজুখিনি ধুনীয়াকৈ ঢালি দিম এয়া হেৰি হৈ গৈছে আৰু কেমেৰাত ধোঁৱা লাগি গৈছে দেই এয়া এতিয়া কাজুখিনি ধুনীয়া পেষ্ট এটা বনাই তাত ঢালি দিলোঁ উতলি থকা গাখীৰত আৰু তাৰপিছতো বহুত টাইম লৰাব লাগিব কিন্তু এটা মানে থিকনেছ আহিব লাগিব আৰু একদম আঠা টাইপ হ'ব লাগিব মানে কনচিষ্টেঞ্চিটো তেনেকুৱা হ'বগৈ লাগিব আৰু যেনেকুৱা মই দেখিব আৰু কেনেকুৱা হয়গৈ এয়া ভাং ওপৰত চাকনিৰ যিখিনি মোহাৰি লৈছিলে সেইখিনি আকৌ চাকনি এখনত দি পেলাই আকৌ মই গুড়াখিনিহে তাত দিব দিছোঁ আৰু জাষ্ট অকণমান আৰু এক মুঠিও নহয় মানে অকণমান আৰু তেনেকৈ দিছোঁ আৰু পাউডাৰ নিচিনা কৰি পেলাই যিহেতু ভয় লাগে ভাং খাবলৈ ভাং খোৱাৰ এক্সপিৰিয়েঞ্চ নাই আৰু বিৰাটেই ভয়ে খাম আৰু অকণমান 1 চামুচমানহে খাম মই ইমান বেছি খাব নোৱাৰোঁ আৰু বিশেষকৈ ভয় লাগে মানে খাব পাৰোঁ নে নোৱাৰোঁ নাজানো কিন্তু আগতীয়াকৈ ভয় লাগে সেইকাৰণে নাখাওঁ আৰু শিৱ পূজা বুলি আৰু অকণমান এনেই নিয়মটো কৰিম ভগৱানৰ ওচৰত সেইটোৱে আৰু প্ৰাৰ্থনা আৰু যে ভালে যায় শিৱ বাবাই সকলোকে যাতে আশীৰ্বাদ কৰে সকলোকে
সকলোৰে ওপৰত শুভ দৃষ্টি ৰাখে তাৰে কামনা কৰি এয়া ঘোটা বনাবলৈ লৈ আছোঁ ধুনীয়াকৈ। আৰু এয়া খুব খালি লৰাব লাগে, একদম লৰাই মোৰ হাত বিষাই গৈছিলে বাৰু। একো নাই, লৰাবতো লাগিবই। কিবা এটা ভাল কৰিবলৈ গ'লে অকণমান কষ্ট কৰিবই লাগিব। কিবা এটা ভাল টেষ্টি বস্তু বনাবলৈ গ'লেতো অকণমান খাটনি আছে আৰু, গতিকে এয়া খাটনি কৰি আছোঁ আৰু। গতিকে এয়া লৰাই আছোঁ, তাৰপিছত এয়া উতলি যেতিয়া এটা অকণমান ডাঠ নিচিনা হ'ব তেতিয়া নমাম আৰু গোটেইটো। বহুত উতলাব লাগে খালি, সেইটোৱে অকণমান আৰু কথা আৰু ধৈৰ্য লাগিব অকণমান। গতিকে ধৈৰ্যই পৰম ধৰ্ম, পৰম গুণ বুলি কয়, সেইকাৰণে ধৈৰ্যও ধৰি আছোঁ। ধৈৰ্য ধৰি বনাই আছোঁ। এয়া দেখিছেনে কেনেকুৱা হৈছেগৈ এতিয়া? কালাৰটো গৈ এটা বেলেগ ধুনীয়া কালাৰ হয়গৈ। আৰু গোন্ধটো যে ইমান ধুনীয়া ওলাইছে, মানে তাৰ পৰাই যেন খাই দিম লাগিছে আৰু। গোন্ধটো মানে ইমান ধুনীয়া ওলাইছে, ইমান ধুনীয়া ফ্লেভাৰ এটা আহিছে, গোটেই ঘৰ মলমলাই গৈছে গোন্ধটোত। গতিকে মানে লোভ লাগি আছে আৰু, বনাই থাকোঁতেই লোভ লাগি আছে। ভগৱানৰ ওচৰতো অকণমান আগবঢ়াই দিম, তাৰপৰা আমি খাম আৰু। যিহেতু অকণমান হ'বগৈ, বহুতখিনি নহয়, বহুত অকণমান হ'ব। গতিকে এয়া ৰেডি কৰি আছোঁ। এয়া আহিছেগৈ আৰু, ফৰ্মলৈ আহিছে আৰু, এটা মানে ডাঠ হৈ আহিছে আৰু ভাংখিনি ঘোটাটো। গতিকে এয়া আৰু অলপ টাইম লাগিব। গতিকে আজি কাৰ ঘৰত শিৱৰাত্ৰি পাতিছে, কোনে ঘোটা খাইছে, কোনে ভাঙৰ লাড়ু খাইছে জনাব। মই কিন্তু খোৱা নাই আৰু, ঘোটা অকণমান খাম। ভাঙৰ লাড়ু খাবলৈও ভয় লাগে, ভাং খাবলৈতো ভয় লাগে, লাডুটো খাবলৈও মোৰ বেছি ভয় লাগে। গতিকে মই খোৱা নাই। গতিকে এয়া মই ঘোটা অকণমান খাম, গতিকে কষ্ট কৰি বনাইছোঁ। দেখিছেনে আহিছেগৈ আৰু, ডাঠ হৈছেগৈ আৰু। উতলাওঁতে 1 লিটাৰ গাখীৰ একদম তেনে অকণমান হৈ থাকিলগৈ আকৌ দেই। এয়া দেখিছেনে, এইটো কিমানটো ডাঠ হৈছে গম পাইছেগৈনে? এয়া থিকনেছটো মানে আৰু হ'ব লাগিব দেই, আৰু অলপ হ'ব লাগিব, তেতিয়াহে নমাম আৰু। গতিকে এয়া এইটো হৈছেগৈ, অকণমান ডাঠ হ'লে পৰিণত হৈছে। লৰাওঁতে ঘুটি থাকোঁতে এই পৰ্যায়লৈ আহিছে। গতিকে আৰু বেছি সময় নাই, ঘোটা আমাৰ হৈ যাব আৰু আমি খাব পৰা হৈ যাম। আৰু শিৱৰাত্ৰি কেনেকৈ গ'ল কমেণ্টছ কৰি জনাব। আৰু মোৰ ঘোটা বনোৱাৰ প্ৰচেছটো শুদ্ধ হৈছেনে নাই আপোনালোকেও কমেণ্টছ কৰি জনাব। আৰু আপোনালোকে কেনেকৈ ঘোটা বনায় সেইটোও জনাব, তেতিয়া ময়ো বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ মতেও। যদি ভুল হৈছে আঙুলিয়াই দিব ঘোটা বনাওঁতে। গতিকে বেয়াকৈ নক'ব, খালি আঙুলিয়াই দিব যে এইটো ভুল হৈছে, এইটো কৰিব লাগিছিলে, তেনেকৈ ক'ব, ভাল লাগিব। আৰু মই সেই ভুলখিনি শুধৰাবলৈ চেষ্টা কৰিম। আপোনালোকৰ কমেণ্টছ যোগে মোক আশীৰ্বাদ যেন পাম কমেণ্টছখিনিত। আৰু কমেণ্টছ দিলে মই আপোনালোকৰ কমেণ্টছখিনি যদি মই পজিটিভলি পাওঁ, তেতিয়াই জানিম যে মই শুধৰাব লাগে। কিবাকিবি ভুল থাকিলেও পজিটিভলিয়ে জনাব। গতিকে আমি খাব পৰা হৈছেগৈ আৰু, খাম আৰু। গতিকে আজি বিৰাট ভাল লগা এটা দিন, যিহেতু পূজা ষ্টাৰ্ট হৈছেই। শিৱ পূজা বুলি ক'লে চবৰে ভালেই লাগে, আৰু চবেইতো মানুহে আৰু শিৱ বাবাক চবেই মানুহ। গতিকে কিমান এটা ভাল লগা দিন আৰম্ভ হৈছে। আৰু এই ছিজনটো আহিলে ভালো লাগে, গৰমো নহয় ঠাণ্ডাও নহয়, কিবা এটা ভাল লগা ছিজন আৰু। এয়া দেখিছে একদম ডাঠ হৈছেগৈ আৰু, এয়া উতলি কিমান অকণমান হৈ গ'লগৈ দেখিছেনে? অকণমান খালি ব্লাৰ হৈছে, মানে কেমেৰাটো লৈ থাকোঁতে অকণমান ধোঁৱা আহি গৈছে যে, সেইকাৰণে অকণ ব্লাৰ হৈ গৈছে, সেইকাৰণে। গতিকে এয়া হৈছে আৰু, অকণমান ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'লে আৰু থিকনেছ এটা আহি যাব তাৰ। গতিকে খাব পৰা হৈ যাব। অকণমান ঠাণ্ডা হ'লেই আমি মানে চবেই খাম আৰু। খোৱাটো বাৰু নেদেখুৱামগৈ, গতিকে খোৱাটো আৰু কিনো দেখুৱাম। গতিকে বনোৱাটোৱে মই দেখালোঁ, মই প্ৰচেছটো দেখালোঁ, শুদ্ধ হৈছে নাই সেইটো মোক জনাব। আৰু কি ইয়াত দিব লাগিছিলে বা দিব নালাগিছিলে সেইখিনিও জনাব কমেণ্টছ কৰি। গতিকে সকলোলৈ শিৱ বাবাৰ শিৱৰাত্ৰিৰ শুভেচ্ছা জনাই, আৰু দিনবোৰ ভালে যাওক। ভগৱানে আপোনালোকৰ সুদৃষ্টিৰে চাওক, আমাকো চাওক, সকলোকে চাওক, সকলোৱে হাঁহি ফূৰ্তিৰে পাৰ হওক। থেংক ইউ।